বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। শূন্যতাৰ পৰা শূন্যতালৈ। বাৰাণ্ডাৰ বেতৰ চকীখনতে বহি বৰুৱাই বাটৰ ফালে চাই আছিল। শূন্য দূৰত্বৰ দৃষ্টি থমকি ৰ'ল। অলপ পিছতেই মাজনী আহিব। সন্ধিয়া হোৱাৰ লগে লগে হেঙুলীয়া বিলিৰ পোহৰ সানি তাই আহিব। বৰুৱা সদায় থাকে তাইলৈ বুলি। অভ্যাসটো পুৰণি। প্ৰথমে হাইস্কুল আৰু এতিয়া কলেজ। পৰিৱৰ্তন মাথো সেইখিনিহে। আৰু বৰুৱানীও বৰুৱাক অকলশৰীয়া কৰি আঁতৰি গৈছিল শূন্যলৈ, তৰাৰ মাজলৈ। আৰু মাজনী, তেওঁৰ সোণৰ পুতলাজনী, ত্যাগৰ দুখে জুৰুলা কৰা নেদেখিছিল বৰুৱাই একমাত্ৰ মাজনীৰ বাবে। এই ক্ষেত্ৰত মাজনীও আছিল বুদ্ধিয়ক। তাই জানিছিল দেউতাকক কেনেদৰে ব্যস্ত ৰাখিব লাগে। সৰু সৰু আবদাৰ, অভিমানেৰে বৰুৱাৰ অকলশৰীয়া সময়বোৰ ৰঙেৰে সজাই তুলিছিল। দেউতা কিমাননো বহি থাকে অকলশৰে। ৰেখাহঁতৰ ঘৰৰ পৰা নাৰ্জী ফুলৰ পুলি দুটাকে আনাচোন। দেউতা আজিচোন চকৰ পৰা পকৰি অনাই নাই। দেউতা আহাচোন মোৰ চুলিত তেল সানি দি আহি, তেওঁ দিছিল। মাজনীৰ চুলিৰ গুৰিবোৰ তেওঁ সুতুৰা পৰিবলৈ লোৱা হাত দুখনেৰে হেঁপাহ পলুৱাই মালিচ কৰি দিছিল। কিন্তু মাজে মাজে বৰুৱাৰো শোকে মন গধুৰ কৰিছিল। মাকক হেৰুৱাৰ বেদনাত জানোবা মাজনীও অকলশৰীয়া হৈ যায়। তাইও নিসংগতাক আঁকোৱালি ল'ব লগা হয়। বছৰ বাগৰিল। মাজনী বিশ্ববিদ্যালয়ত ভৰি দিছিলগৈ। বৰুৱাই মাজনীক হোষ্টেলত থোৱাৰ ব্যৱস্থা কৰিছিল। দেউতাকক এৰি যাবলৈ মন নাছিল যদিও বৰুৱাই তাইক থৈ আহিছিল। এমাহ পিছতেই মাজনী ঘৰলৈ উভতি অহাৰ দিনাই বৰুৱাই বাৰাণ্ডাত পূৰ্বৰ দৰে বহি আছিল। আহিয়েই তাই ভৰি চুই দেউতাকক সেৱা জনাইছিল। বৰুৱাই মন কৰিছিল যে মাজনী আগতকৈ অলপ গম্ভীৰ হৈছে যদিও দায়িত্ববোধবোৰ একে আছিল। তাই প্ৰায়ে ঘৰলৈ আহি থাকিছিল। আৰু এবাৰ ঘৰলৈ আহোঁতে বৰুৱাই মাজনীক লৈ বন্তিহঁতৰ বিয়ালৈ গৈছিল। বন্তি মাজনীতকৈ 2 বছৰে সৰু। বন্তিৰ বিয়াতে বৰুৱাই তেওঁৰ পুৰণা বন্ধু হাজৰিকাক লগ পাইছিল। কথাৰ প্ৰসংগতে হাজৰিকায়ো বৰুৱাইক কৈছিল। মাজনীৰ বিয়াৰ কথা ভাবিবৰ হ'ল বৰুৱা। বিয়াৰ পৰা ঘূৰি আহোঁতে বৰুৱাই মাজনীলৈ চালে। লাহে লাহে তেওঁৰ মনত কইনা মাজনী এজনীয়ে লুকা-ভাকু খেলিবলৈ আৰম্ভ কৰিছিল। দিনে দিনে তেওঁ বেছি চিন্তিত হৈ পৰিছিল। বৰুৱাই মনতে ভাবিছিল, মই জীয়াই থাকোঁতে মাজনীক বিয়া দি উলিয়াই দিব পৰা হ'লে অন্ততঃ পিতৃস্খলনৰ পৰা মুক্তি পালেহেঁতেন। এদিন হঠাৎ মাজনীক তেওঁ সুধিয়ে পেলাইছিল, মাজনী, তোৰ কোনোবা পচন্দৰ ল'ৰা আছে নেকি? অকস্মাত সোধা প্ৰশ্নত মাজনী অলপ থতমত খাইছিল। কিয় সুধিলা দেউতা? মাজনীয়ে প্ৰশ্ন কৰিলে। তেতিয়াই বৰুৱাই ক'লে, নহয় মানেও মই বুঢ়া হৈ আহিছোঁ। বেমাৰ আজাৰ হোৱাৰ আগতে তোৰ বিয়াখন হৈ গ'লে মই শান্তিত চকুহাল মুদিব পাৰিলোহেঁতেন। একো কোৱা নাছিল তাই। তলমূৰকৈ দেউতাকৰ কাষৰ পৰা আঁতৰ হৈছিল। শেষৰটো ছেমিষ্টাৰৰ পৰীক্ষাৰ পিছত দেউতাকে বিয়াৰ আয়োজন কৰিছিল। দেউতাকৰ প্ৰতিটো কথাতে তাই সন্মতি দিছিল। অবাধ্য হোৱা নাছিল মাজনী। এজাপ অলংকাৰ, বগা গুণা বচা মুগাৰ মেখেলা চাদৰৰ মাজত সোমাই থকা মাজনীক দেখি বৰুৱা ওচৰতে থকা চকী এখনত বহি পৰিছিল। মাজনীয়ে একেবাৰে তেওঁক এৰি যাবগৈ। কেনেকুৱা হ'ব বাৰু মাজনীবিহীন ঘৰখন? কোনোবাই তেওঁক মাতিছিল, বৰদেউতা, কন্যা সম্প্ৰদায়ৰ সময় হ'ল। উঠি আহিছিল তেওঁ। এহাত উৰণি টানি মাজনী তেওঁৰ ওচৰতে বহিছিল। আৰু কিছু সময়ৰ পিছত মাজনী গুচি গৈছিল তেওঁক শূন্য কৰি। সমাজতত্ত্ব বিভাগৰ স্নাতক মাজনী ঘৰুৱা কামৰ মাজত সোমাই আহৰি নোপোৱা হৈছিল। দেউতাকে ফোন কৰিলে প্ৰায়ে অভিমানে কৰিছিল, দেউতা, ইয়াত থাকি ভাল নালাগে। দিনটো আৰু কিমান কাম কৰিম। মোৰ চাকৰি এটা কৰিব মন যায়। নিজৰ ভৰিত থিয় দিব মন যায়। বৰুৱাই বুজাইছিল তাইক, চা মাজনী, তোৰ সংসাৰখন তই কিমান ধুনীয়াকৈ সজাই ল'বি সেইটো তোৰ ওপৰতহে নিৰ্ভৰ কৰিব। বেছি চিন্তা নকৰিবি। লাহে লাহে চব ঠিক হৈ যাব। বৰুৱাই ভাবিছিল, নতুন সংসাৰ চম্ভালি লওঁতে মাজনীক অলপ সময়ৰ প্ৰয়োজন হ'ব। আৰু মাজনীক ইমান দূৰলৈ বিয়া দিলে তেওঁৰ অহা যোৱা কৰাটো দিগদাৰ হ'ল। ডিব্ৰুগড় অহা যোৱাত তেওঁ শৰীৰেও আমনি দিয়ে। সেয়েহে মাজনীক মাতিছিল তেওঁ প্ৰায় ঘৰলৈ। জয়ে ৰাতুলেও কয় যে মাজনীয়ে প্ৰায় মন মাৰি থাকে। খোৱা লোৱাও ভালদৰে নকৰে। অলপ সৰু কথাতেই খং কৰে। এদিনাখন হঠাৎ বৰুৱাক পুলিচ থানাৰ পৰা মাতি পঠোৱা হ'ল। বৰুৱা খৰখেদাকৈ থানা পাইছিলগৈ। থানাৰ অ'চিজনে বৰুৱাক বহুৱাই এগিলাচ পানী যাচিছিল। আপুনি মিষ্টাৰ প্ৰণয় বৰুৱা হয়নে? হয় ছাৰ। আপোনাৰ ছোৱালী নীলাক্ষী বৰুৱা 6 মাহ আগতে বিয়া হৈছে। হয় ছাৰ, কিন্তু আপুনি কিয় এইবোৰ সুধি আছে কওকচোন? বৰুৱাই উদ্বেগ বাঢ়ি গৈ আছে। মিষ্টাৰ বৰুৱা, মই দুখিত।
আপোনাৰ ছোৱালী যোৱাকালি স্বামীগৃহত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে। পৰদেউতা লাইটবোৰ জ্বলাই লওক। কাৰোবাৰ শব্দত নৈ শব্দৰ পৰা উঠি আহিল বৰুৱা। সন্ধিয়া হৈ গ'ল। ৰাতুল মাজনীৰ মোমায়েকৰ ল'ৰা। বৰুৱাৰ লগত থাকে। আজিকালি বৰুৱাই প্ৰায়বোৰ কথাই পাহৰি থাকে। মাজনীৰ মৃত্যুৰ দুখত নিজকে দোষী বুলি ভাবি লয়। মাজনীক যৌতুকৰ কাৰণে হত্যা কৰা হৈছিল। 10 লাখ টকাৰ লালসাই মাজনীক চিৰ যুগলৈ কাঢ়ি লৈ গ'ল বৰুৱাৰ পৰা। তাই দেউতাকক একোৱেই জানিব নিদিলে। বৰুৱাক ভাৰসাম্যহীন কোঙা মানুহ এজনলৈ পৰিণত কৰিছিল এই ঘটনাটোৱে। সোণজেন চেহেৰাৰ কলা চাই লৈ পৰিণত হোৱা মাজনীৰ দেহাটো তেওঁ সাৱটি ধৰি ল'ব পৰা নাছিল। মাজনীক মাথো বিয়া দিয়াই নিজৰ দায়িত্ব সামৰিব খোজা নিজৰ মনোভাৱটোক লৈ তেওঁ নিজকে ধিক্কাৰ দিছিল। বাৰাণ্ডাতে নিতৌ বহি মাজনী অহাৰ বাটটোলৈ তেওঁ চাই ৰৈছিল সদায়ে। যৌতুকৰ জুইত দগ্ধ মাজনীৰ শোকে তেওঁকো পুৰি পুৰি শেষ কৰি পেলাইছিল শূন্যলৈ। কি দুখ আছিল মাজনীৰ? এজনী উচ্চ শিক্ষিতা অমায়িক বোৱাৰীৰ মৃত্যুৰ দুখত দোষী এই ভদ্ৰ সমাজৰ শাস্তি কি হ'ব পাৰে বাৰু? বৰুৱাৰ হাতত সেই উত্তৰ বিচাৰিবলৈ নাছিল আহৰি। তেওঁ মাথো হেৰাই গৈছিল শূন্যতাৰ পৰা শূন্যতালৈ। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। বন্ধুসকল, কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।